Welcome to Fusion Learning. So class 11 or unit 1 or so class 11 or physics or unit 1 or eto lecture number 2. So konobai jodi lecture number 1 to soa nai please sai lo aru note to banai lo bahut dhuniya notes tumalokor screen ot ulai ase. Ami 7টা fundamental unit er kotha patisilu. Last class ot ami 7টা fundamental unit er kotha discuss korisilu aru bahut balke discuss korisu. কিন্তু দুটা সাপ্লিমেন্টারি ইউনিটও আছে এসআই ইউনিট প্ৰথমটো হৈছে ৰেডিয়ান কি হয় ইট ইজ ডিফাইন্ড এজ দ্য প্লেন এংগল সাবটেন্ডেড এট দ্য সেন্টার অফ এ সার্কেল বাই এন আর্ক ইকুয়াল টু দ্য লেংথ টু দ্য রেডিয়াস ইকুয়াল ইন লেংথ টু দ্য রেডিয়াস অফ দ্য সার্কেল সাপোজ সার্কেলটা যদি আছে এই সার্কেলটোৰ ৰেডিয়াস যিমান হিমানৰ যদি মই আৰ্ক এডাল কনসিডাৰ কৰোঁ হে আৰ্কটো যোনটো এংগল বনাব তাকে আমি কি বুলি কওঁ ৰেডিয়ান বুলি কওঁ সো সিম্পল হা থিটা ইকুৱেল টু L বাই R এটো ফৰ্মুলা আগতে আমি কি পঢ়িছিলো এংগলটো কিহত আমি হিসাব কৰিছিলো বা এংগল আমি কিহত মেজার কৰিছিলো আপ টু ক্লাস 10 ডিগ্ৰীত ইমান ডিগ্ৰী 30 ডিগ্ৰী 40 ডিগ্ৰী 50 ডিগ্ৰী 60 ডিগ্ৰী এতিয়া আমি কিহত ক্যালকুলেট কৰিম ৰেডিয়ানত জাস্ট ইমানে মনত ৰখা পাই ইকুৱেল টু 180 ৰেডিয়ান আৰু যদি তোমালোকক কিবা কোৱেশ্চন দিয়া থাকে যত তোমালোকক এংগলটো উলিয়াব লাগে এটা সার্কেল দি দিছে বা এনেকুৱা এটা সেক্টৰ দি দিছে যাৰ এই আৰ্কডালৰ লেংথ দিয়া আছে আৰু এই সেক্টৰটোৰ ৰেডিয়াস যদি দিয়া থাকে তেতিয়া হলে থিটাটো কেনেকৈ উলিয়াবা আৰ্ক বাই ৰেডিয়াস ইজ ইকুৱেল টু L বাই R হল নেক্সট আহি গল স্টিৰেডিয়ান ইট ইজ ডিফাইন্ড এজ এ সলিড এংগল মানে আমি যে আইসক্রিমটো খাওঁ যে এটো কোনটো ইয়াত কি বনি থাকে এটা এংগল বনি থাকে ন হেতুৱে হল সলিড এংগল It is defined as a solid angle subtended at the center of a sphere by a surface of the sphere মানে sphere এটা কনসিডার যদি কৰোঁ sphere এটা কনসিডার কৰোঁ তা সারফেস টকা লইলো মই সাপোজ এ টকা লইলো এই সারফেস টকা যোনটো এংগল বনিব ইয়াৰ লেংথ ৰেডিয়াসৰ স্কয়াৰটা থাকিব মানে ৰেডিয়াস থাকিব সো ৰেডিয়াসৰ স্কয়াৰটো যিমান হ'ব হিমান যদি এৰিয়া হয় এই সারফেস জখৰ তেতিয়া যোনটো আমি এংগল পাম এই এংগলটোকে ক'ব স্টিৰেডিয়ান বা 1 স্টিৰেডিয়ান বুলি ক'ব ঠিক আছে It is defined as a solid angle subtended at the center of a sphere by a surface of the sphere equal in area to that of a square having each side equal to the radius of the sphere একদম simple statement of বহুত tough লিখাকে কৈ আছে বুজাই দিছো suppose এটো এটা sphere হয় এটো নহয় লাইন ড্ৰ হৈ গৈছে এটো এটা স্ফিয়াৰ হয় হল ইয়াৰ এটা মই পাৰ্ট কনসিডাৰ কৰিছো এটা সারফেস দেখো হল আমাক স্টেটমেন্টত কি কৈছে স্টেটমেন্ট অকমান জটিলকে কৈছে অকমান টানকে কৈছে সাপোজ এটো ৰেডিয়াস r হল সো স্টিৰেডিয়ানটো কেনেকৈ ডিফাইন কৰিছে এনেকুৱা ৰখা সারফেস লৈছে এই সারফেসখন কাৰ লগত ইকুৱেল হ'ব ৰেডিয়াস ডালে যদি স্কয়াৰটা বনাও ৰেডিয়াসৰ লেংথ টু ইউজ কৰি যদি স্কয়াৰটা বনাও তাৰ যোনটো এৰিয়া হ'ব হে এৰিয়াটো সমান যদি এই ডখৰ সারফেসৰ এৰিয়া হয় তেতিয়া আমি যোনটো এংগল সলিড এংগল যোনটো পাম হে সলিড এংগলটোকে আমি কওঁ স্টিৰেডিয়ান সিম্পল এটোকে কয় স্টিৰেডিয়ান সো যদি মই এপিনে r থাকে এই স্কয়াৰটোৰ এৰিয়া কিমান পাম r স্কয়াৰ সো এই সারফেসখনৰ
এৰিয়াটো r স্কয়াৰ সমান যদি হৈ যায় আৰু r স্কয়াৰ সমান এই এৰিয়াৰ সাৰফেসখনে যোনটো এংগল সাবটেন্ড কৰিব বা যোনটো এংগল বনাব যোনটো সলিড এংগল বনাব বা কোণ এটা বনি যাব ন হে কোণটোৰ এংগলটো কি বুলি কোৱা হয় স্ট্ৰেইটেন বুলি কোৱা হয় বা ওৱান স্ট্ৰেইটেন বুলি কোৱা হয় ঠিক আছে সো তাৰ ফৰ্মুলাটো কি হ'ল ইয়াক ওমেগা ডিনোট কৰে হা ওমেগা এটো কয় ওমেগা ওমেগা টো কি সারফেস এরিয়া ডিভাইডেড বাই রেডিয়াস স্কয়ার হল সারফেস এরিয়া ডিভাইডেড বাই রেডিয়াস স্কয়ার আৰু স্টেডিয়ান টো কোনে ডিনোট কৰে এসআর সো এটো জেনেকে জাস্ট পার্ট এটা আঁকি থৈছো এটো কোন মই জেনেকে তোমালোকক ডায়াগ্ৰামটো আঁকি দিলো স্ফিয়াৰটাৰ এটা পার্ট লৈ এটো তোমালোকক মই এটো আঁকিব কওঁ এটো ইয়াত খালি r স্কয়াৰ জেগাত s বুলি দিয়া আৰু sr is equal to r square by s clear etia state the advantages of SI over other system of units SI to বাকি যে MKS FPS CGS ইহততকো কি ভাল নো যে তাক সবে আমি ব্যৱহাৰ কৰো so SI is coherent system of units তাৰ মানে কি all derived units can be obtained by simple multiplication or division of fundamental units without introducing any numerical factor একো numerical factor introduce নকৰাকে আমি যিমান fundamental system আছে বা fundamental units আছে এই fundamental units খিনি ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো derived units খিনি introduce কৰিব পাৰো for example velocity তাৰ ইউনিট কি মিটাৰ পাৰ সেকেন্ড সো কি ইউজ কৰিলো মিটাৰ আৰু সেকেন্ড ইউজ কৰিলো দুনিয়াক আমি ভেলোসিটি ইউনিট কি কৰিব পাৰিলো ডিফাইন কৰিব পাৰিলো বলে ফোর্স মাস ইনটু এক্সিলারেশন মাস তো এটা কি ইউনিট ফান্ডামেন্টাল ইউনিট এক্সিলারেশন তো আকৌ মিটাৰ পাৰ সেকেন্ড স্কয়াৰ সো মিটাৰ তো কি লেংথ হয় এটো এটা ফান্ডামেন্টাল ইউনিট হৈ গল সেকেন্ড টাইম হয় এটো এটা ফান্ডামেন্টাল ইউনিট হৈ গল সো আমি বেলেগ একো নিউমেৰিকেল ভ্যালু বা নিউমেৰিকেল ফ্যাক্টৰ ইন্ট্ৰোডিউস নকৰাকে ধুনিয়াকে ডিৰাইভ ইউনিটস আমি অবটেইন কৰিব পাৰো হেকাৰণে কৈছে SI is coherent system of units হল next number 2 SI is a rational system of units a rational system of units বুলি কৈছে SI টো কিয় কৈছে it uses only one unit for a given physical quantity যিকোনো এটা physical quantity কাৰণে অকল এটাই particular unit ইউজ কৰে for example all forms of energy are measured in joule so যিমান form of energy আছে আমি কিহত মেজাৰ কৰো জুলত মেজাৰ কৰো লাগিলে হি ইলেক্ট্ৰিক্যাল এনাৰ্জি কে হক মেকানিক্যাল এনাৰ্জি হক কেমিক্যাল এনাৰ্জি হক জি এনাৰ্জি হক তাক আমি কিহত মেজাৰ কৰো জুলত মেজাৰ কৰো হেকানে কৈছে SI is a rational system of units তবা কৈছে SI is a metric system তা মানে কি কৈছে the multiples and sub multiples of SI units can be represented as a power of 10 কি কৈছে SI unitৰ multiples বা sub multiples ব্ৰক আমি কেনেকে এক্সপ্ৰেছ কৰিব পাৰো as a power of 10 for example কিলোমিটাৰ ইয়াক আমি কিমান 10 to the power 3 মিটাৰ বুলি এক্সপ্ৰেছ কৰিব পাৰো ডেফিনেটলি পাৰো suppose 1 মিটাৰ ইয়াক আমি কি বুলি 10 to the power 2 সেন্টিমিটাৰ বুলি এক্সপ্ৰেছ কৰিব পাৰো সো আমি তেনেকে মাল্টিপলস বা সাব মাল্টিপলস বিলাকক SI ইউনিটৰ আমি এটো যেনেকে মিটাৰৰ মাল্টিপলস কিলোমিটাৰ হয় আৰু মিটাৰৰ সাব মাল্টিপলস কিমান হয় সেন্টিমিটাৰ হয় সো আমি এজ এ পাৱাৰ অফ 10 আমি এক্সপ্ৰেছ কৰিব পাৰো হেকাৰণে কয় SI টো মেট্ৰিক সিস্টেম বুলি SI is an absolute system of units so SI টো absolute system of units বুলি কয় কিয় কয় it does not use gravitational units SI কোটো gravitational unit ইউজ কৰা নাই মানে জি ভ্যালুটো ইউজ নকৰে মানে আমি যতে হিসাব নকৰোঁ কিয় বস্তুটো আৰ্থতে হিসাব কৰোঁ বা মনতে হিসাব কৰোঁ বা ইউনিভাৰ্সৰ যিকোনো এটা পাৰ্টত যদি হিসাব কৰোঁ আমি সদায় পাৰফেক্ট মেজাৰমেন্ট এটাই পাম যেতিয়া আমি SI সিস্টেম ইউজ কৰি ক্যালকুলেট কৰিম লাষ্ট
SI is an internationally accepted system of units. এইটোৱে most important point হয় কাৰণ SI টো এনেকুৱা system of units হয় প্ৰতিখন দেশে প্ৰতিখন কন্টিনেন্টে আমি accept কৰি লৈছো সেইকাৰণে ইয়াক বহুত broadly use কৰা হয় মানে যিমান বুকছ আছে সবতে SI use কৰে কাৰণ সবে পঢ়েটো বাকি খুচৰা খুচৰি হিচাপবোৰ কাৰণে খেলিমেলি হয় আৰু এইটো প্ৰিফিক্স ফৰ পাৱাৰ অফ 10 10 to the 1 হলে ডেকা 10 to the 2 হেক্টো এইবোৰ হৰতে পঢ়ি আছে 3 হলে কিলো 6 হলে মেগা 9 হলে গিগা 10 to the 12 হলে টেৰা 10 to the 15 হলে পেটা 10 to the 18 হলে এক্সা আৰু যদি ইনভাৰ্স হয় 10 ইনভাৰ্স 1 ডেসি 10 ইনভাৰ্স 2 সেন্টি 10 ইনভাৰ্স 3 মিলি 10 to the 6 মাইক্ৰো 10 inverse 9 nano 10 to the minus 12 pico 10 to the minus 15 femto 10 to the minus 18 auto ঠিক আছে কিছুমানে এটো বুলিও কয় পজ কৰি ধুনিয়াকে নোটটো বনাই লোৱা দেই সো ফার্মিং মানে কি 1 ফার্মিং ইকুয়াল টু তাক 1 fm বুলি কয় 10 to the minus 15 মিটাৰ এই স্মল স্কেল বা স্মল ডিসটেন্স জুখিবৰ কাৰণে সাপোজ মই এটম এটাৰ মাজৰ ডিসটেন্স জুখিছো মানে ইলেক্ট্ৰন প্ৰটনৰ তেতিয়া মই ফাৰ্মি জুখিম তেনেকুৱা বস্তু সো আংষ্ট্ৰম কিমান হয় 1 আংষ্ট্ৰম ইকুৱেল টু 10 to the minus 8 মিটাৰ বা 10 to the minus 10 মিটাৰ বা 10 to the minus 8 সেন্টিমিটাৰ নেনোমিটাৰ মানে কি 1 নেনোমিটাৰ ইকুৱেল টু 10 to the minus 9 মিটাৰ মাইক্ৰন মানে কি আমাৰ যে প্লাষ্টিকৰ হেৰি হিচাপ কৰো ন আমি পাৰ্টিকলছ বিলাক মাইক্ৰন আমাৰ এটমস্ফিয়াৰ থকা ডাষ্ট পাৰ্টিকলছ এবোৰ কিহত মেজাৰ কৰো মাইক্ৰনত মেজাৰ কৰো 1 micron to 1 micrometer বুলি কয় 10 to the minus 6 মিটাৰ আৰু যেতিয়া এইকেইটা বস্তু কিহৰ কাৰণে ইউজ কৰোঁ স্মল ডিসটেন্স মেজাৰ কৰিবৰ কাৰণে বহুত স্মল আৰু লাৰ্জ ডিসটেন্স মেজাৰ কৰিবৰ কাৰণে লাইট ইয়াৰ ইট ইজ দ্য ডিসটেন্স ট্ৰেভেল বাই লাইট ইন ভেকুৱাম ইন 1 year এক বছৰত এটা লাইটে যিমান ডিসটেন্স ট্ৰেভেল কৰে হেতু কি বুলি কোৱা হয় লাইট ইয়াৰ 1 light year equal to 9.4670 to 10 to the 15 meter Number 2 is astronomical unit. It is defined as the mean distance of the Earth from the Sun. Earth or Sun মাজত যোনটো mean distance হয় হেতুকে কি বুলি কোৱা হয় astronomical unit. So 1 AU equal to 1.496 into 10 to the 11 meter. So parsec. It is defined as the distance at which an arc of length 1 astronomical unit subtends an angle of 1 second of arc. Arc dal kiman 1 astronomical unit arc dal ই বহুত দূৰলৈ আহিব এংগলটো কিমান বনাব 1 second of arc এই এংগলটো বনাব ঠিক আছে 1 second of arc এটো কি হ'ব এই এংগলটো বনাব এটো এটা সেকেন্ড অফ আৰ্কটো এটা এংগল হয় সোয়া তোমালকে গুগল বলা বস্তুটো আছে নহয় এতিয়াই খুলি এতিয়াই সোয়া সেকেন্ড মিনিট এংগল হয় কি হয় সোয়া আৰু কমেন্ট কৰিবা কি হয় পজ কৰি যোৱা সোয়া টাপা কন্টিনিউ কৰা আকৌ কিছুমান বস্তু অলপ নিজেও পঢ়িব লাগে আৰু মই এটোৱে কওঁ যে অনলাইনৰ ওপৰত ইমান ডিপেন্ডেন্ট নহবা বুক পঢ়া যদি বুক পঢ়িবলৈ ধৈৰ্য আছে নেলাগে ভিডিওটো বন্ধ কৰি কিতাপখন চোৱা ঠিক আছে বেছি বেনিফিট হ'ব মানে মোৰ অকমান বেয়া হ'ব বাৰু মোৰ ভিডিও নচলিব কিন্তু তোমালোকৰ ফায়দা হ'ব যদি কিতাপ পঢ়া সো 1 parsec equal to কিমান 3.0 into 10 to the 16 meter বা 3.26 light year ঠিক আছে So, এই কোৱেশ্যনটো চাবা how many light years are there in 1 meter 1 মিটাৰত কিমান লাইট ইয়াৰ আছে বুজাই দিছো আৰু 1 light year equal to 9.467 into 10 to the 15 meter 1 light year equal to so 1 meter equal to কিমান 1 ক ই ডিভাইড কৰি দিলে হৈ গ'ল 1 by 9.467 into 10 to the 15 light year so আমি obviously ক্যালকুলেটৰ লাগিব এটো ক্যালকুলেট কৰিবলৈ কৰিব পাৰা টাইম লাগিব খালি 1.057 into 10 to the minus 16 light year এতিয়া dimension the dimension of a physical quantities কি হয় dimension কি বস্তু ন আমি 1 dimension 2 dimension 3 dimension পঢ়ি আছিলো ন এতিয়া আমি 1 dimension 2 dimension 3 dimension নাই পঢ়া আমি units and measurement এই চেপ্টাৰটো dimension পঢ়ি আছো কি হয় ন dimension
The dimension of a physical quantities are the powers to which the fundamental quantities must be raised to represent that quantity completely. যিকোনো এটা কোয়ান্টিটি আমি ফান্ডামেন্টাল কোয়ান্টিটি ইউজ কৰি তাক ৰিপ্ৰেজেন্ট কৰিব পাৰো না কৰোৱে যেনেকে ভেলোসিটি length by time length to কি হয় এটা ফান্ডামেন্টাল কোয়ান্টিটি টাইম টু কি হয় ফান্ডামেন্টাল কোয়ান্টিটি কি হয় নাজানা যদি ফার্স্ট ভিডিওটো চাই লোৱা সো যিকোনো বস্তু আমি কেনেকৈ আমি ৰিপ্ৰেজেন্ট কৰিব পাৰোঁ যিকোনো কোয়ান্টিটি হওক সদায় ফান্ডামেন্টাল কোয়ান্টিটিৰ সহায় লৈ আমি ৰিপ্ৰেজেন্ট কৰিব পাৰোঁ ফান্ডামেন্টাল কোয়ান্টিটি কিমান ইউজ কৰিছে কেনে ধৰণে ইউজ কৰিছে সেই কোয়ান্টিটিটো ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে সেই কথাখিনি কোনে আমাক বুজাব ডাইমেনশনে বুজাব সাপোজ মই ভেলোসিটিটোক যদি চাওঁ ইয়াত কি ইউজ কৰিছে লেংথ ইউজ কৰিছে লেংথ কেটা ইউজ কৰিছে অকল এটা ইউজ কৰিছে লেংথ টাইম কেটা ইউজ কৰিছে টাইমো এটা ইউজ কৰিছে কিন্তু তাক তলত আছে সো -1 টা আহিব টাইমো এবাৰে ইউজ কৰিছে কিন্তু হি ডিভাইড হৈ আছে সো -1 টা আহিব সো এই বস্তুখিনি আমাক কোনে দিয়ে ডাইমেনশনে কি বুজায় যে কিমান ফান্ডামেন্টাল কোয়ান্টিটি কেনে ধৰণে ব্যৱহাৰ কৰিছো আমি পাৰ্টিকুলাৰ হে কোয়ান্টিটিটোক ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে কি ফান্ডামেন্টাল কোয়ান্টিটি ইউজ কৰিছো আৰু কেনে ধৰণে ইউজ কৰিছো হে পাৰ্টিকুলাৰ কোয়ান্টিটিটোক ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে হেতুকে কি বুলি কোৱা হয় ডাইমেনশন সো লেংথৰ ডাইমেনশন আমি L আৰু ব্ৰেকেটৰ ভিতৰত এনেকৈ ভৰাই দিব লাগিব হা মাছৰ ডাইমেনশন M ব্ৰেকেটৰ ভিতৰত এনেকৈ ভৰাই দিব লাগিব টাইমৰ ডাইমেনশন T ব্ৰেকেটৰ ভিতৰত এনেকৈ ভৰাই দিব লাগিব ইলেক্ট্ৰিক কাৰেন্টৰ ডাইমেনশন A ব্ৰেকেটৰ ভিতৰত ভৰাই দিব লাগিব থাৰ্মোডাইনামিক টেম্পাৰেচাৰ কে ব্ৰেকেটৰ ভিতৰত ভৰাই দিব লাগিব লুমিনাছ ইন্টেন্সিটি ডাইমেনশন কেনেকৈ ৰিপ্ৰেজেন্ট কৰোঁ CD ব্ৰেকেটৰ ভিতৰত ভৰাই দিব লাগিব আৰু এমাউন্ট অফ সাবষ্টেন্স মোল ব্ৰেকেটৰ ভিতৰত ভৰাই দিব লাগিব ফৰ এক্সাম্পল ডাইমেনশন অফ ডেন্সিটি মানে মাছ বাই ভলিউম সো ভলিউমটো কিনো মাছটো মাছ ভাগে থাকিব এটা ফান্ডামেন্টাল কোয়ান্টিটি হয় কিন্তু ভলিউমটো ফান্ডামেন্টাল কোয়ান্টিটি নহয় আমি তাক ফান্ডামেন্টাল কোয়ান্টিটিলে লৈ যাব লাগিব লেংথ ইনটু ব্ৰেথ ইনটু হাইট এ লেংথটো কি হয়নো লেংথে হয় ব্ৰেথটো কি হয় ইউ লেংথে হয় আৰাম আর হাইটটো কি হয় মানে ডিস্টেন্সে হয় না লেংথে হয় এটা সো ডেন্সিটি ডাইমেনশন কেনে কিমান পাম মাছ আছে ওপৰত মাছৰ কাৰণে কি আছিল এটো চোৱা M ব্ৰেকেটৰ ভিতৰত ক্যাপিটাল M হল এটা এটো ডিস্টেন্স হয় লেংথটো ডিস্টেন্স হয় ব্ৰেথটো ডিস্টেন্স হয় হাইটটো ডিস্টেন্স হয় মানে গুটেকিটা লেংথে হয় সো লেংথৰ কাৰণে কি আছিল L কেটা আছে L তিনটা আছে এটা হল লেংথ ব্ৰেথ হাইট L হেতৰ মাজত কি হৈছে মাল্টিপ্লাই হৈ আছে সো আমি মাল্টিপ্লাই কৰি দিলো সো কি পাম ওপৰত M divided by L into L so M L minus 3 হয় নহয় জেনেৰেলি আমি ডাইমেনশন মিনিমাম 3টা দি ৰিপ্ৰেজেন্ট কৰো ML T মাস লেংথ আৰু টাইম আৰু দৰকাৰ হলে আমি বাকিখিনি এড কৰি গৈ থাকিম সো মিনিমাম 3টা আমি দিও এটা অকমান স্ট্যান্ডাৰ্ড লাগে সো মাস কেটা আছে এটাই আছে সো ইয়াত 1টা আছে 1টো আমি লিখা না নিলিখিলেও 1টা থাকে L কেটা আছে 3টা আছে কিন্তু কি হৈছে ডিভাইড হৈ আছে -3 ইয়াত টাইম আছে নি নাই সো 0 সো এনেকে লিখি আৰু hence the dimension of density are 1 in mass -3 in length and 0 in time clear এটো ইম্পৰ্টেন্ট তোমালকে নিজে নিজে ফোর্স উলিওয়া এক্সিলারেশন উলিওয়া প্রেসার উলিওয়া ওয়ার্কৰ উলিওয়া ফর্মুলাটো চাইলে নিজে প্র্যাকটিস কৰা এ ডাইমেনশনাল ফর্মুলা কি হয়নো বা ডাইমেনশনাল ইকুয়েশন কি হয়নো the expression which shows how and which of the fundamental quantities represent the dimension of a physical quantity is called dimensional formula of the given quantity so juntu expression e amak he particular fundamental quantity to ba যিকোনো এটা কোয়ান্টিটি হ'ব পাৰে সৰি ফান্ডামেন্টাল কোয়ান্টিটি বুলি কলে ভুল হ'ব particular physical quantity যোনটো এক্সপ্ৰেছনে পাৰ্টিকুলাৰ ফিজিক্যাল কোয়ান্টিটিটো এক্সপ্ৰেছ কৰিছো ইন টাৰ্মছ অফ ফান্ডামেন্টাল কোয়ান্টিটিজ হল আৰু মানে
এনেকুৱা ইকুৱেশ্যন হয় বা এনেকুৱা টাৰ্ম হয় বা এনেকুৱা এক্সপ্ৰেশ্যন হয় যোনে আমাক সেই ফিজিকেল কোৱান্টিটিটোৰ এক্সপ্ৰেছ কৰিবলৈ যাওঁতে ফাণ্ডামেণ্টেল কোৱান্টিটিজখিনি কিদৰে ব্যৱহাৰ কৰিছোঁ বুজায় সেই ফৰ্মুলাটো বা সেই এক্সপ্ৰেশ্যনটোকে আমি কি বুলি কওঁ ডাইমেনশ্যনেল ফৰ্মুলা যেনেকৈ ইয়াত এইটো পালোঁ ন লাষ্টত গৈ এইটো কি হয় ডেনচিটি ডাইমেনশ্যনেল ফৰ্মুলা কাৰণ এই বস্তুটোৱে আমাক কি বুজালে আমি ফাণ্ডামেণ্টেল কোৱান্টিটিজ কিদৰে ব্যৱহাৰ কৰিছোঁ ডেনচিটিটোক এক্সপ্ৰেছ কৰিবৰ কাৰণে বা ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে সেইটো আমাক কোনে বুজালে এই ফৰ্মুলাটোৱে বুজালে চ' এই ফৰ্মুলাটোক কি বুলি কোৱা হয় ডাইমেনশ্যনেল ফৰ্মুলা এতিয়া ফৰ এক্সাম্পল দ্য ডাইমেনশ্যনেল ফৰ্মুলা অফ ভলিউম ইজ m0l³ t0 এণ্ড ডেট অফ মমেণ্টাম ইজ mlt-1 ট্ৰাই কৰি চোৱা ওলাই নোলায় এটা ডাইমেনশ্যনেল ইকুৱেশ্যন একো নাই একেখিনি বস্তুতে ঘূৰাই পকাই আছে দ্য ইকুৱেশ্যন অবটেইন বাই ইকুৱেটিং এ ফিজিকেল কোৱান্টিটি উইথ ইজ ডাইমেনশ্যনেল ফৰ্মুলা ইজ কল ডাইমেনশ্যনেল ইকুৱেশ্যন মানে কি মাজত ইকুৱেল চাইন এটা থাকিব লাগিব লেফ্ট চাইডে কিবা এটা ৰাইট চাইডে কিবা এটা চ' যদি সেনেকৈ থাকে সেইটোকে কি বুলি কোৱা হয় ডাইমেনশ্যনেল ফৰ্মুলা যেনেকৈ ফ'ৰ্চ ইয়াক ব্ৰেকেটৰ ভিতৰত ভৰাই দিলোঁ মানে ফ'ৰ্চৰ ডাইমেনশ্যন কি হয় আমাক বুজাব ই তো ইকুৱেলটো কিমান mlt-2 উলিয়াই চোৱা ফ'ৰ্চৰ উলিয়াই দিয়া f ইকুৱেল টু ma এই ফৰ্মুলাটো ইউজ কৰি উলিয়াই চোৱা এমৰ ডাইমেনশ্যন লোৱা এচিলাৰেশ্যন মানে কি ভেলচিটি বাই টাইম ভেলচিটি ডাইমেনশ্যন লোৱা ভেলচিটি মানে কি লেংথ বাই টাইম এই গোটেইখিনি কৰি চোৱা তোমালোকে ছল্ভ কৰি চোৱা এলাহ নকৰিবা চ' ফ'ৰ্চৰ ডাইমেনশ্যন mlt-2 দুইটাকে যদি মই এনেকৈ ইকুৱেলকৈ লিখি দিওঁ এইটোকে কয় ডাইমেনশ্যনেল ফৰ্মুলা চ' প্ৰেছাৰৰ ডাইমেনশ্যনেল ফৰ্মুলা কিমান প্ৰেছাৰ ইকুৱেল টু ml-1 t-2 ক্লিয়াৰ নাই হোৱা ক্লিয়াৰ এনেকৈ দুটামান কৰি চালে ক্লিয়াৰ হ'ব দেই ইভাগে ক্লিয়াৰ নহয় এনেকৈ চাই গৈ থাকিলে চিনেমা ছোৱালীকে চাই গৈ আছা কপি বুক নাই লিখা নাই যি কৰিব কৈছোঁ নাই কৰা নহ'ব স্পুন ফিডিং মইতো নকৰোঁ স্পুন ফিডিং কৰিয়ে আজিকালি গোটেই ষ্টুডেণ্টবোৰ বৰবাদ হৈছে 8, 9, 10ত 18 মই কৈছোঁ নহয় আমাৰ অসমত যিমান ষ্টুডেণ্ট আছে তাৰ এৰাউণ্ড 8, 9, 10ৰ 40% মিনিমাম 40% ষ্টুডেণ্টে LCM উলিয়াব নাজানে ফ্ৰেকশ্যন প্লাছ মাইনাছ কৰিব নাজানে স্পুন ফিডিং হৈ গৈছে ন চব এইটো মিনিমাম কৈছোঁ তাত খুব বেছিয়ে চাগে আৰু মই 40%টো মই যদি কওঁ মই প্ৰাইভেট স্কুল বুলি ক'ব পাৰোঁ গভৰ্ণমেণ্ট স্কুল এড কৰি দিলে আৰু কম হৈ যাব মানে পাৰ্চেণ্টেজটো বেছি হৈ যাব মানে নাজানে ফ্ৰেকশ্যন ভালকৈ প্লাছ মাইনাছ কৰিব নাজানে 10^2 10^3 আৰু এৰাউণ্ড 20 to 30% ষ্টুডেণ্টেতো a+b হোল স্কোৱাৰ ফৰ্মুলাটো ইউজ কৰিব নাজানে যদি ফৰ্মুলাটো দি দিয়া যায় এইবোৰ কি হৈছে চব স্পুন ফিডিং কিন্তু বুকত থকা কুৱেশ্যন এটা কৈ দিব পাৰিব মেনশ্যন some applications of dimensional analysis ডাইমেনশ্যনেল এনালাইচিছৰ কিছুমান এপ্লিকেশ্যন বা ডাইমেনশ্যন আমি কিয় ইউজ কৰোঁ বা ডাইমেনশ্যনৰ এপ্লিকেশ্যনছ লাগে আমাক টু কনভাৰ্ট এ ফিজিকেল কোৱান্টিটি ফ্ৰম ওৱান ছিষ্টেম টু ইউনিটছ টু আনাডাৰ আমি ডাইমেনশ্যন এটা ছিষ্টেমৰ পৰা আন এটা ছিষ্টেমলৈ নিব পাৰোঁ ডাইমেনশ্যন ইউজ কৰি বা SI পা CGS বা CGSৰ পৰা SI আমি কি ইউজ কৰি মানে কনভাৰ্ট কৰিব পাৰোঁ ডাইমেনশ্যনেল এনালাইচিছ ইউজ কৰি কনভাৰ্ট কৰিব পাৰোঁ নম্বৰ 2 টু চেক দ্য কাৰেক্টনেছ অফ এ গিভেন ফিজিকেল ৰিলেশ্যন এটা ফিজিকেল ৰিলেশ্যন ছাপ'জ S = UT + ½ AT² এইটো এটা ফিজিকেল ৰিলেশ্যন হয় এই ইকুৱেশ্যনটো কাৰেক্ট হয়নে নহয় আমি ডাইমেনশ্যন ইউজ কৰি চেক কৰিব পাৰিম নম্বৰ 3 টু ডিৰাইভ এ ৰিলেশ্যনশ্বিপ বিটুইন ডিফাৰেণ্ট ফিজিকেল কোৱান্টিটিজ চ' বেলেগ ফিজিকেল কোৱান্টিটিজ ছাপ'জ পেণ্ডুলাম এটা এনেকৈ গৈ আছে চ' তাৰ টাইম পিৰিয়ড আৰু লেংথৰ মাজৰ ৰিলেশ্যনটো আমি ডাইমেনশ্যন ইউজ কৰি উলিয়াব পাৰিম কনভাৰ্ট 1 জুল ইনটু আৰ্ক ইউজিং ডাইমেনশ্যনেল এনালাইচিছ চ' ডাইমেনশ্যনেল এনালাইচিছ ইউজ কৰি 1 জুলটো কি এনাৰ্জি SI ইউনিট হয় আৰু আৰ্কটো এনাৰ্জি CGS ইউনিট হয় চ' SI পৰা আমি CGSলৈ নিম ডাইমেনশ্যনেল এনালাইচিছ কৰি এনাৰ্জি ডাইমেনশ্যনেল ফৰ্মুলাটো হৈছে ml/t-2 ঠিক আছে মই ইয়াক কাৰ লগত কম্পেয়াৰ কৰিছোঁ m⁴
L to the power B T to the power C লগত যদি মই কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে A ভেলুটো 1 B ভেলুটো 2 আৰু C ভেলুটো -2 পাম নে পাম এতিয়া SI যদি চাওঁ M1 equal to 1 kg suppose 1 এটা মিনিমাম ধৰিছো 1 kg ইয়াক যদি মই গ্ৰামলৈ নিও 100 গ্ৰাম হ'বনে সৰি 1000 গ্ৰাম হ'ব 1 kg 1000 গ্ৰাম L2 length 1 মিটাৰ এটুক মই যদি সিরিয়াস লৈ যাওঁ 100 সেন্টিমিটাৰ হ'বনে হ'ব টাইম টু 1 সেকেন্ড তাক আমি একো খেলিমেলি কৰিব নোৱাৰো 1 সেকেন্ড SI টু 1 সেকেন্ড সিরিয়াস টু 1 সেকেন্ড আৰু N1 টু 1 কাৰণ মই কি নিম 1 জুল নিম ন মোক 1 জুল নিব লাগে কলৈ নিব লাগে কিমান আৰ্গ হ'ব 1 জুল নিব লাগে সো এই জুলত কি লুকাই আছে মাস এটা আছে লেংথ এটা আছে টাইম এটা আছে সো মই মাসৰ কাৰণে 1 কেজি এটা কনসিডাৰ কৰিলো যাক সিজিএছলৈ নিলে 1000 গ্ৰাম হ'ব লেংথৰ কাৰণে 1 মিটাৰ এটা কনসিডাৰ কৰিলো কাৰণ এটো 1 আছে তো যাক সিজিএছলৈ নিলে 100 সেন্টিমিটাৰ হ'ব টাইম টু 1 সেকেন্ড সিজিএছ টু 1 সেকেন্ড সো তা কনভার্ট কৰা নাই 1 টু আমাক গিভেন আছে এটো 1 এটা সিজিএছত চাওঁ একেখিনি বস্তুকে সিজিএছ চাম মাসটো কি হ'ব 1 গ্ৰাম লম লেংথটো কি 1 সেন্টিমিটাৰ আৰু টাইমটো কি 1 সেকেন্ড আৰু এই ৰখত এক্স্যাক্টলি কি হ'ব মই নেজানো হেকাৰণে লৈছো n2 ইকুৱেল টু কোৱেশ্চন মাৰ্ক এই ফৰ্মুলাটো মনত ৰাখা n1 m1 to the power a l1 to the power b t1 to the power c বা t1c বুলি কয় is equal to n2 m2a l2b t2c এতিয়া মোক লাগে n2 সো a পাৰ্টটোক মই a পিনে লৈ যাম সো কি আহিব n1 m1 by m2a l1 by l2b t1 by t2c ম্যাথমেটিক্স গৈ আছে অকমান বস্তুবোৰ দেখিবলৈ বেলেগ হৈ আছে সো m1 ৰ ভ্যালুটো মই 1000 m2 ভ্যালুটো 1 লৈছিলো l1 ৰ ভ্যালুটো 100 l2 ভ্যালুটো 1 আৰু t1 ৰ ভ্যালুটো 1 আছিল t2 ভ্যালুটো 1 হ'ল সো এই গুটেখিনি যদি মই সিম্পলিফাই কৰোঁ কি পাম 1 * 10 to the power 3 * 10 to the power 2 সো আমি কিমান পাম 10 to the power 5 arg 1 joule equal to 10 to the power 5 arg ঠিকে আছে না অকমান মোক কিবা এটা ভুল লাগি আছে মই যাব ঠিকে আছে ঠিক আছে যদি ক'বাত কিবা ভুল হৈছে তোমালোকে কমেন্ট কৰি কৈ দিবা সব চুকা মানুহ হয়নে পঢ়িবলৈ মন থকা কিনে এনেও নপঢ়ে ইয়াপা টিচাৰে পঢ়াব নোৱাৰে চিঞই এটা প্ৰিন্সিপল অফ হোমোজেনিটি অফ ডাইমেনশন এটো কি হয়নো according to this principle a physical equation will be dimensionally correct a principle to mote principle of homogeneity of dimension tour mote eta physical equation suppose b square minus u square is equal to twice as eto eta physical equation a physical equation will be dimensionally correct ketia dimensionally correct hobo if the dimensions of all the terms occurring on both sides of the equation are same এই ইকুৱেশ্যনটো দুইটা সাইডে যিমানখিনি টাৰ্মছ আছে গুটে টাৰ্মছখিনি ডাইমেনশন সেম হ'ব লাগিব তেতিয়াহে ইকুৱেশ্যনটো কাৰেক্ট হ'ব সেম ডাইমেনশন হ'ব লাগিব তেতিয়াহে ইকুৱেশ্যনটো কাৰেক্ট হ'ব This principle is based on the fact that only the physical quantities of the same kind can be added, subtracted or compared. Hol? এই প্ৰিন্সিপলটো এটা ফ্যাক্ট ওপৰত বেস কৰি কৰা হৈছে যে আমি একে বস্তুৱে এডিশন বা সাবট্ৰেকশন বা কম্পেয়াৰ কৰিব পাৰো ঠিক আছে ফৰ এক্সাম্পল মই মুছ যদি আপেল 1 কেজি আছে কাবাৰ যদি আপেল 2 কেজি আছে তেতিয়াহে মই কম্পেয়াৰ কৰিলে ভাল হয়
আপেল 1 কেজি আছে কাৰোবাৰ ওচৰত আঙুৰ 2 কেজি আছে তাৰ লগত মই কম্পেয়াৰ কৰাটো আনসেটিসফেক্টৰি কাইণ্ড মানে একে বস্তুৰ লগতে কম্পেয়াৰ কৰে বা একে বস্তুৰ লগতে প্লাছ মাইনাছ কৰে thus velocity can be added to velocity but not to force so velocity হদায় velocity লগতহে কম্পেয়াৰ কৰে ফোৰ্সৰ লগত কম্পেয়াৰ নকৰে হেতুকে কি বুলি কয় প্ৰিন্সিপল অফ হোমোজেনিটি অফ ডাইমেনশন বুজি নাই পোৱা আকৌ এবাৰ বেক কৰি শুনি লোৱা কথাখিনি এতিয়া how can we check the dimensional correctness of a physical quantity physical quantity এটাৰ dimensional correctness আমি কেনেকৈ এক্সপ্লেইন কৰিব পাৰোঁ কেনেকৈ এক্সপ্লেইন কৰিম we have to use the principle of homogeneity of dimension আমি এটো প্ৰিন্সিপাল ইউজ কৰিম ফিজিক্যাল ইকুৱেশ্যনটা গুটেকিটা টাৰ্মৰ ডাইমেনশন সেম হয় নে নহয় যদি হয় হি কাৰেক্ট যদি নহয় হি ভুল if the dimension of all the terms on the both sides of the equation are same then the equation is dimensionally correct দুইটা সাইডে যিমানখিনি টার্ম থাকিব লেফট সাইডে যিমানখিনি টার্ম থাকিব রাইট সাইডে যিমানখিনি টার্ম থাকিব দুইটা মানে গুটেখিনি টার্মৰ ডাইমেনশন যদি সেম পাওঁ তেতিয়া হলে আমি কি কম ইকুৱেশ্যনটো ডাইমেনশনালি কাৰেক্ট বুলি কম এক্সাম্পল s = ut plus half at square এটা লৈছো সো s টো কি হয় লেংথ তাৰ কাৰণে l আহিব হল ইয়াতে কম s = ut plus half at square s or dimension কি আহিব ইয়াৰ লেংথ হয় ন l আহিব ut ৰ ডাইমেনশন কি হ'ব u টো ভেলোসিটি হয় সো u কি হ'ব লেংথ বাই টাইম আহিব আৰু টাইমৰ কি হ'ব t আহিব টাইমৰ সো ut কাৰণে কি আহিলে ওপৰত লেংথ আহিলে তলত টাইম আহিলে ইনটু t কি পালো লেংথে পাই গলো দুটা একে পাই গলো এতিয়া মই চাও হাফ at স্কয়াৰ হাফ টো কনস্ট্যান্ট হয় ডাইমেনশনলেস কনস্ট্যান্ট হয় ইয়া একো ইউনিট নাই সো ডাইমেনশনো নেপাও সো মই at স্কয়াৰ চাও এক্সিলাৰেশনটো কি পাম ভেলোসিটি বাই টাইম বাই স্পিড বাই টাইম স্পিড to কি হ'ব length by time divided by time হয়নে সো length by time স্কয়াৰ হৈ যাব length কাৰণে আহিব l time স্কয়াৰ কাৰণে আহিব t2 সো at কাৰণে কি আহিব ওপৰত আহিব l তলত আহিব t2 এপনি আছে t স্কয়াৰ আসলে লগত সো t2 কাট খাই গল থাকিলে কি l সো গুটে গিটাৰে ডাইমেনশন সেম পালো নে যদি গুটে গিটাৰ ডাইমেনশন সেম পালো তেতলে এই গিভেন ইকুৱেশ্যনটো কি হয় ডাইমেনশনলি কাৰেক্ট হয় হেতু কৰিছো s or l পুট কৰিছো ut কাৰণে গৈও l উলিয়ালো আৰু হাফ at স্কয়াৰ কাৰণে গৈ লাষ্টত আমি কি পালো l হৈ গল পালো সো গুটে গিটা যেতিয়া আমি l পালো তেতিয়ালে ইকুৱেশ্যনটো কি হ'ব ডাইমেনশনলি কাৰেক্ট হ'ব all the terms of both sides of the equations have the same dimensions so the given equation is dimensionally correct so আমি যোনটো আমাক ইকুৱেশ্যন দিয়া আছে সেই ইকুৱেশ্যনটো কি পালো ডাইমেনশনলি কাৰেক্ট সো হৈ যাব নোটটো ভালকে কৰি লওয়া মানে লিখি লোৱা আজি কোৱেশ্যন কৰিব কৈছো প্লিজ কৰা অলপ নিজে কষ্ট কৰা অলপ অকল অনলাইনৰ ওপৰত ডিপেন্ডেন্ট নহবা বুক পঢ়া ৰেফাৰেন্স বুক ল'ব পৰা তোমালোকে এছএল অৰোৰা মই এখনে ল'ব কওঁ এছএল অৰোৰা ৰেফাৰেন্স বুকখন তোমালোকে ল'ব পৰা তাৰ পৰাই ধুনীয়াকে বহুত ধুনীয়াকে এক্সপ্লেইন কৰি থোৱা আছে তোমালোকে পঢ়িব পৰা ঠিক আছে থ্যাংক ইউ বাই বাই